এইটো হৈছে হাইড্ৰপনিক ফাৰ্মিং। ইয়াৰ এইটো আমি দুটা পেলনীয়া সামগ্ৰী দুটা বক্স লৈছোঁ। সেইটো ফিটিং কৰিবৰ কাৰণে এটা ওপৰত আৰু এটা তলত থ'বলৈ দুটা এনেকুৱা মাৰি চিষ্টেম এনেকৈ বনাই পেলাই এটা বেটেৰী দুডাল ৱাৰ এটা বেটেৰীত কানেকশ্যন কৰিছোঁ আৰু এটা চুইচ এইটো চুইচত সোমাইছোঁ আৰু পাইপ ইয়াত ফিটিং কৰিছোঁ আৰু এইটো ফুল হোৱাৰ পিছত ইয়ালৈ পানীখিনি আহিব। এতিয়া মই এইটো কেনেকৈ ব্যৱহাৰ কৰিব লাগে সেইটো দেখুৱাইছোঁ। এয়া পানীখিনি ইয়ালৈ আহিছে আৰু এডাল দেখিছে এডাল ইয়ালৈ আহিব পানীখিনি আৰু এইটো খুব কম খৰচত এইটো বনাব পাৰি। কিছুমান মানুহৰ ঘৰত ইমান জেগা নাথাকে খেতি কৰিবলৈ, তেওঁলোকে এইটো খেতি কৰিব পাৰিব। এইটো ভিতৰতো খেতি কৰিব পৰা যাব। এইটো জলকীয়া আৰু ষ্ট্ৰবেৰী তেনেকুৱা ফুল চুল তেনেকুৱা খেতি কৰিব পাৰি আৰু ইয়াৰ জৰিয়তে গছৰ যিবিলাক শিপা সেইবিলাকে অক্সিজেন আৰু পানী দুয়োটাই পায়।